এটা সঁচা কথা ক'ম, ৰিয়েলিটি কথা। তই যদি পাতল তেতিয়া মানুহে ক'ব ঘৰৰ মানুহ খানা নিদিয়ে নেকি, ভাত পানী নিদিয়ে নেকি? আৰু তই যদি শকত মানুহে ক'ব কিমান খাবি আৰু খাই খাই ফাটিবি নেকি? তই যদি চুপচাপ থাক মানুহে ক'ব এটিটিউড আছে, ঘমণ্ড আছে। আৰু তই যদি তাতে মুখ চলাই দিয় মানুহে ক'ব ইয়াত বহুত মুখ চলে, মেনাৰ্ছ নাই। তই যদি কাৰোবাক হেল্প কৰি দিয় মানুহে ক'ব চা শ্ব' অফ কৰিছে। আৰু তই যদি কাৰো হেল্প নকৰ মানুহে ক'ব চা ইমান কনজুচ। তই যদি লাইফত ছাকচেছ হৈ যাৱ মানুহে ক'ব এই কিসমতে চাথ দিলে, কিসমতত লিখা আছিলে। আৰু তাতে যদি তই একো কৰিব নোৱাৰ মানুহে ক'ব চা মই আগতে গম পাইছিলোঁ যে একো কৰিব নোৱাৰিব লাইফত। মানুহেতো ক'বই, ছাকচেছ হ'লেও ক'ব, ছাকচেছ নহ'লেও ক'ব। সেইকাৰণে মানুহৰ কথা বাদ দিয়া, নিজৰ ভৰিত কেনেকৈ থিয় হ'ব লাগে সেইটোৱে চোৱা। আৰু জুবিন দাক কৈ থৈ গৈছিলে যে মই কাকো ঘণ্টা খাতি নকৰোঁ, সেই তেনেকৈ তুমিও কৰা আৰু মোক ফ'ল' কৰি যোৱা।